জুবিন গাৰ্গৰ ফোনটো কাৰ হাতত? সিদ্ধাৰ্থ শৰ্মাই ফোনটোৰে কি কৰিছে? ছিংগাপুৰৰ পৰা দিল্লী পোৱাৰ পিছত ফোনৰ লোকেশ্যন ক'ত? আপুনি হয়তো গম পাইছেই, পলাতক হৈ আছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। আৰু জুবিন গাৰ্গৰ ফোনটোৰে সকলো খেল খেলিবলৈ সাজু এই সিদ্ধাৰ্থ শৰ্মা। জুবিন গাৰ্গৰ বিয়োগৰ পিছত পৰিয়ালক নিদিলে ফোন। ইয়াৰ অন্তৰালত কি আছে? কাৰণ জুবিন গাৰ্গৰ ফোনটোতে আছে আলাদিনৰ চাকি। জুবিন গাৰ্গৰ ফোন ব্যৱহাৰ কৰি যিকোনো দুষ্কাৰ্য কৰিব পাৰে সিদ্ধাৰ্থই। আনকি এই ফোনটো জুবিন গাৰ্গ জীৱিত থকা অৱস্থাতেই নিজৰ নামলৈ নিবলৈ অহৰহ চেষ্টা চলাইছিল সিদ্ধাৰ্থে। কিন্তু টেলিকম কোম্পানীৰ ষ্ট্ৰিক্ট নীতি নিয়মৰ বাবে সেয়া সম্ভৱ নহল সিদ্ধাৰ্থৰ বাবে। এতিয়া প্ৰশ্নটো হ'ল, সিদ্ধাৰ্থই জুবিন গাৰ্গৰ ফোন ব্যৱহাৰ কৰি কি কৰিব পাৰে? জুবিন গাৰ্গৰ একাউণ্টৰ ধন, একাউণ্টৰ নমিনী পৰ্যন্ত সলাব পাৰে। নিজৰ নামত কৰি ল'ব পাৰে জুবিন গাৰ্গৰ সৃষ্টিৰ সমস্ত কপিৰাইট। আৰু সেইবাবে জুবিন গাৰ্গ জীৱিত থকা অৱস্থাতেই বাৰে বাৰে কোম্পানীৰ নামত থকা এই ফোনটো নিজৰ নামলৈ নিবলৈ চেষ্টা চলাইছিল সিদ্ধাৰ্থে। সিদ্ধাৰ্থক বিচাৰি দিল্লীলৈ ৰাওনা হৈছে CIDৰ দল। তথ্যমতে দিল্লীৰ পৰা মুম্বাইলৈ যাব পাৰে সিদ্ধাৰ্থ। মুম্বাইত থকা পূৰ্বৰ মেনেজাৰ তাৰছেম মিত্তালকো কৰিব পাৰে সাক্ষাৎ। এতিয়া প্ৰশ্নটো হ'ল, পলাতক সিদ্ধাৰ্থক কোনে আশ্ৰয় দিছে বহিৰাজ্যত? অজ্ঞাত স্থানত আত্মগোপন কৰিছে সিদ্ধাৰ্থৰ পৰিয়ালেও। এনে অৱস্থাত সিদ্ধাৰ্থৰ হাতত থকা জুবিন গাৰ্গৰ ফোন উদ্ধাৰৰ ব্যৱস্থা ক্ষিপ্ৰতাৰে লওক CIDয়ে। অন্যথা সিদ্ধাৰ্থ নামৰ এই ধুৰন্ধৰটোৱে আৰু কি দগাবাজি কৰে তাৰ কোনো নিশ্চয়তা নাই। ব্যুৰো ৰিপৰ্ট DY 365।